الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. من يهده الله فلا مضل له ومن يضلله فلا هادي له. ونشهد أن لا إله إلا الله وحده لا شريك له. ونشهد أن سيدنا ونبينا وشفينا وحبيب ربنا وطبيب قلوبنا وسندنا وإمامنا ومرشدنا ومولانا محمدا عبده ورسوله صلى الله تعالى عليه وعلى آله وأصحابه أجمعين. أما بعد فقد قال الله تبارك وتعالى في كلام المجيد والفرقانه الحميد. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. ويل لكل همزة لمزة الذي جمع مالا وعدده يحسب أن ماله أخلده كلا لينبذن في الحطمة وما أدراك ما الحطمة نار الله الموقدة التي تطلع على الأفئدة إنها عليهم مؤصدة في عمد ممددة. صدق الله المولانا العظيم. وقال رسول الله صلى الله عليه وسلم الغيبة أشد من الزنا أو كما قال النبي عليه الصلاة والسلام। मेरे भाई मोहतरम दोस्तों बुजुर्गों, अल्लाह रब्बुल इज्जत का एहसान व फजल व करम अल्लाह रब्बुल आलमीन আজি আপোনাক মোক বিভিন্ন পেৰেশানিৰ পৰা বচাই কেনে আল্লাহ তাআলা বিভিন্ন মুসিবতৰ পৰা আল্লাহ তাআলা বচাই কেনে এতিয়ালৈকে আল্লাহ তাআলা আপোনাক মোক জীবিত ৰাখিছে। আল্লাহ তাআলা এতিয়ালৈকে আপোনাক মোক ইমানৰ হালাতত ৰাখিছে। আল্লাহ তাআলা আপোনাক মোক এতিয়ালৈকে সুস্থতা দান কৰি কেনে একত্ৰিত হোৱাৰ কাৰণে আল্লাহ ও ৰাসূলৰ কথা শুনাৰ কাৰণে আল্লাহ তাআলা আপোনাক মোক তৌফিক দান কৰিছে। আমি সকলোৱে দিলৰ পৰা আল্লাহৰ দৰবাৰত শুকৰিয়া আদায় কৰো আলহামদুলিল্লাহ। মোহতারাম দোস্ত বুজুর্গো, আল্লাহ রব্বুল আলামিন কোরআন শরীফের ভিতৰত কৈছে বিসমিল্লাহির রহমানির রহিম লা ইন শাকারতুম লাযিদান্নাকুম ওয়া লা ইন কাফারতুম ইন্না আযাবি লাশাদীদ। লা ইন শাকারতুম লাযিদান্নাকুম, জি বান্দাই নিকে আল্লাহ তাআলার নিয়ামত পাই কেনে নিয়ামতের উপর শুকরিয়া আদায় করে আল্লাহ তাআলা কয় লাযিদান্নাকুম, মই তার নিয়ামতের উপর বরকত দি দিম, নিয়ামত মই বঢ়াই দিম। ওয়ালা ইন কাফারতুম, আর যোনি নেকি মোর নিয়ামতের উপর শুকরিয়া আদায় নকরে ইন্না আযাবি লাশাদীদ, আল্লাহ তাআলা কয় কি জানি নক যে মোর আযাব বহুত সখ্ত হয়। আর যেতিয়া নেকি আল্লাহ তাআলা সেই বান্দার উপর কি করিব আযাবত লিপ্ত কৰাব বা সেইজন মানুহৰ ওপৰত আল্লাহ তাআলা আযাব মুসল্লাত কৰি দিব, সেইজন মানুহে কি হৈ যাব আল্লাহ তাআলাৰ নিয়ামতৰ পৰা বঞ্চিত থাকিব। মহতৰম দোস্ত বুজুৰ্গ, আজি আমি দুনিয়াৰ বুকত আছো, আল্লাহ তাআলা বিভিন্ন আপোনাক মোক নিয়ামত দান কৰিছে। আজি আপোনাৰ দৰে মোৰ দৰে কিমান মানুহ হস্পিটেলত পৰি আছে, কিমান মানুহ আজি হস্পিটেলত পৰি আছে, কাৰোবাক সেলাইন লগাই থৈ দিছে, কাৰোবাক অপাৰেশ্যন কৰি আছে, কাৰোবাক ইনজেকশন লগাই আছে, কাৰোবাক বেহুশ কৰি থৈ দিছে, কাৰোবাৰ টিউমাৰ, কাৰোবাৰ ক্যান্সার, কাৰোবাৰ বিভিন্ন বিভিন্ন বিমাৰত মানুহে কি আছে লিপ্ত হৈ আছে। কিন্তু মোৰ মহতৰম দোস্ত বুজুৰ্গ, আজি আল্লাহ ৰব্বুল আলামিন আপোনাক মোক সুস্থতা দান কৰি কেনে এতিয়ালৈকে আল্লাহ তাআলা আপোনাক মোক চলা ফুৰা কৰাৰ কাৰণে তৌফিক দান কৰিছে। আল্লাহ তাআলা আপোনাৰ মোৰ দেহাত বল শক্তি ৰাখিছে। তো আপুনি মই
আল্লাহ তাআলাৰ ওচৰত নিয়ামতৰ ওপৰত বেছি বেছি শুকৰিয়া আদায় কৰিব লাগে। কিন্তু এটা কথা, আমি যে শুকৰিয়া আদায় কৰোঁ এই সমূহীয়াকৈ, অৰ্থাৎ মানুহৰ লগত বহি কেনে সমূহীয়াকৈ যদি আমি শুকৰিয়া আদায় কৰোঁ, এই শুকৰিয়াটোতো হৈ যায়, কিন্তু অকলে থাকি যিটো শুকৰিয়া সেইটোহে মেইন শুকৰিয়া। যেনেকুৱাকে আপুনি মই আজি ঘৰৰ ভিতৰত আছো, কোনো নাই, মই অকলে আছো, মোৰ হাতত 5G মোবাইল আছে, 4G মোবাইল আছে, তাৰপিছতো মোৰ হাতত মোবাইলত পুৰা চাৰ্জ আছে, ৰিচাৰ্জ ভৰোৱা আছে, নেট আছে, তাৰপিছতো যদি আপুনি মই চিনেমা নাচাই কেনে, নাটক বেহুদা গানা শুনাৰ পৰা দূৰত থাকি কেনে, চিনেমা নাটকৰ পৰা দূৰত থাকি কেনে যদি আপুনি মই আল্লাহ ৰসুলৰ কথা শুনো, আল্লাহ তাআলাৰ জিকিৰ কৰো, আল্লাহৰ প্ৰশংসা শুনো, কৰো, কওঁ, তো চাব আল্লাহ তাআলাই বহুত ভাল পায়। সেইটোহে মেইন তাকওয়া। আমাৰ যিটো ভয়, আমি যিটো আল্লাহ ৰাব্বুল আলামিন কোৰআন শৰীফৰ ভিতৰত কৈ দিছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, ইমানদাৰ বান্দাসকল তোমালোকে মোক ভয় কৰা। আজি আল্লাহ তাআলাই কৈছে ইমানদাৰ বান্দাসকল তোমালোকে মোক কি কৰা, ভয় কৰা। আল্লাহ কৈছে, কিন্তু আপুনি মই ভয় কৰো হয়, কিন্তু আল্লাহ তাআলাক যেনেকুৱাকে ভয় কৰিব লাগে তেনেকুৱাকে নহয়। আমাৰ ভয়টো হ'ল মুখত থকা ভয়। সঁচাই ভয় তেতিয়া হ'ব আল্লাহ তাআলাক যেতিয়া দিলৰ পৰা ইয়াকিনৰ সৈতে মানি আল্লাহ তাআলাই অমান্য কৰা বস্তুৰ পৰা আপুনি মই দূৰত থাকিম আৰু আল্লাহ যিটো হুকুম কৰিছে সেইটো কথা মানিম, তেতিয়া মেইন ভয় হ'ব। এতিয়া আপুনি মই সকলোৱে কয় নামাজ পঢ়িব লাগে, আল্লাহক ভয় কৰো কিন্তু নামাজ নপঢ়ো, আল্লাহক ভয় কৰো কিন্তু আপুনি মই সুদ খাওয়া এৰি দিয়া নাই, তো আপুনি মই কিমান আল্লাহ তাআলাৰ নাফৰমানি কৰি আছো। মহতৰম দোস্ত বুজুৰ্গ, আল্লাহ ৰব্বুল আলামিনৰ শুকৰিয়া বেছি বেছি অকলে থাকি কৰিব লাগে। আমাৰ যিসকল নজৱান ল'ৰা ছোৱালী আছে সিহঁতক মই বেছি কৰি গুজাৰিছ কৰি কেনে মই দুইখন হাতেৰে যদি ভৰিত ধৰা জায়েজ হল হয়, তেনেহলে মই ভৰিত ধৰি কেনে মই কওঁ, আৰু যদি আগুৱাই দিয়ে তেনেহলে মই আল্লাহৰ কাৰণে, আল্লাহৰ হস্তে, আল্লাহৰ কাৰণে দুইখন ভৰিত ধৰি কেনে মই গুজাৰিছ কৰো, অনুৰোধ কৰো, ৰিকুৱেষ্ট কৰো যে কমসে কম তোমালোকে যেতিয়া অকলে থাকিবা, লগৰ লগত থাকিবা, বেছি বেছি আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰি থাকিব। কাৰণ তোমাৰ দৰে আজি তোমালোকৰ দৰে কিমান ল'ৰা কিমান ছোৱালী আজি মানে কি এক্সিডেন্ট হৈ কেনে মৰি গৈছে, কোনোবাই জেলত নাজায়েজ মোকদ্দমাত ফাঁচি আছে, জেলত পৰি আছে, কোনোবাই মেডিকেলত পৰি আছে, বিভিন্ন বিমাৰত লিপ্ত হৈ আছে, কেনেকুৱা এনেকুৱা হঠাতে মানুহ আছে, আজি হঠাতে নোহোৱা হৈ যায়, এনেকুৱা এনেকুৱা মানুহ মুসিবতত পৰি কেনে মানুহ যায় আছে, আহি আছে। তো সেইটো কাৰণে আমি যেতিয়ালৈকে আল্লাহ তাআলা এই জীৱটোৰ ভিতৰত অৰ্থাৎ দেহাটোৰ ভিতৰত আল্লাহ তাআলা জীৱটো ৰাখে, তো আপুনি মই বেছি বেছি আল্লাহৰ প্ৰশংসা, আল্লাহৰ ওচৰত শুকৰিয়া কৰি বেছি বেছিকৈ থাকিব লাগে, আৰু আল্লাহ তাআলা তেতিয়া বহুত ভাল পাব, আল্লাহ তাআলাই বহুত ভাল পাব। সেইকাৰণে আমি আল্লাহৰ ওচৰত বেছি বেছি শুকৰিয়া আদায় কৰিব লাগে। গাড়ী চলাই যাই আছো, গান গজল নহয়, বহুত ডেকা ল'ৰাক দেখা যায় নিজৰ 4 হুইলাৰ লৈ কেনে, স্কৰপিঅ, থাৰ, বিভিন্ন যাৰ যেনেকুৱা গাড়ী আছে সেই গাড়ী লৈ যাই আছে, কিন্তু গাড়ীৰ ভিতৰত বহুত জোৰ জোৰত কি কয় হোম থিয়েটাৰত সেই মিউজিক লগাই কেনে গান শুনি শুনি কেনে যাই থাকে। আল্লাহ নাৰাজ যদি হৈ যায় আমাৰ আঞ্জাম কি অৱস্থা হ'ব। আজি মই সাৱাৰীত যাই আছো, দোয়া আছে, সুবহানাল্লাযী সাখখাৰা লানা হাযা ওয়া মা কুন্না লাহু মুকরিনিন ওয়া ইন্না ইলা রাব্বিনা লামুনকালিবুন। এনেকুৱা দোয়া আছে, সফৰ কৰা দোয়া। এই দোয়াটো পঢ়ি কেনে আপুনি মই যাম, পাক পবিত্ৰ হৈ কেনে যাম। আমি যেতিয়া কেনে যাম আল্লাহ তাআলাই তেতিয়া আমাৰ ওপৰত ৰহমত ৰাখিব, আমাৰ ওপৰত আল্লাহ তাআলাই ফেৰেশতা মুসল্লত কৰি দিব হিফাজতৰ কাৰণে। আজি কেনেকুৱাকে ডেকা ল'ৰা কেনেকুৱাকে ঘূৰি আছে, সেই গাড়ীৰ ভিতৰত বেয়া বস্তু খাই খাই যাই আছে। সেইকাৰণে মই গুজাৰিছ কৰো, অনুৰোধ কৰো, আমি সকলোৱে জানো যি হালাতত থাকো আল্লাহ তাআলাৰ বেছি বেছি শুকৰিয়া আদায় কৰি থাকিম, বেয়া কামৰ পৰা আমি কি কৰি থাকিম, বাচি থাকিম। এটা মেইন জায়গালৈ কিয় নাহো, মই এটা হাদিস পঢ়িছো, আল গীবাতু আশাদ্দু মিনাজ জিনা। আজি মুছলমান হওক, গায়ৰ মুছলমান হওক, সবৰে মাজতে মিল মোহাব্বত নোহোৱা হৈ গৈছে। আৰু মিল মোহাব্বত নোহোৱা হোৱাৰ একমাত্ৰ কাৰণ হ'ল কোনেও এজনে আনজনৰ কেতিয়াও ভাল হোৱাটো ভাল হোৱাটো নিবিচাৰে। এজনে যদি ভাল কাম কৰি আছে, ভাল কামটো তেখেতৰ নজৰত নপৰে, অইন মানুহজনৰ নজৰত নপৰে, সদায় বেয়াটোহে নজৰত পৰে। এজনৰ ভিতৰত 99% যদি কাৰোবাৰ ভিতৰত ভাল গুণ আছে, কিন্তু আপোনাৰ মোৰ এনেকুৱা হৈ গৈছে আজি আপোনাৰ মোৰ নজৰত সেই 99% যিটো ভাল গুণ আছে সেই গুণটো আপোনাৰ মোৰ নজৰত নপৰে। এটা যদি বেয়া গুণ থাকে, সেই এটা বেয়া গুণ আপোনাৰ মোৰ সন্মুখত আহি থাকে। সেইটো কাৰণে মই গুজাৰিছ কৰো, অনুৰোধ কৰো, আমি যদি মানুহৰ ভালটো চাওঁ। আজি আমি মানুহে এজনে আনজনৰ গিবত কৰি কেনে ফুৰো। এজন ল'ৰাই যদি চাকৰি পায়, সেই ল'ৰাজনৰ বন্ধুৱে আকৌ কয় সি নকল কৰি পাছ কৰিছিল, 2 নম্বৰী কৰি কেনে টকা ভেটি দি কেনে চাকৰি লৈছে। আৰে মোৰ ভাই, বেয়াটো কিয় চাই আছে? এজনে যদি মছজিদ মাদ্ৰাছাত দান কৰিছে, কাৰোবাক গৰীবক সহায় কৰিছে,
কোনোবাই অসহায় মানুহক সহায় কৰিছে, গৰীব মানুহক সহায় কৰিছে, মছজিদ মাদ্ৰাছাত দান কৰিছে, ৰাইজৰ ভালৰ কাৰণে কিবা কাম কৰিছে, আকৌ সি গিবত কৰে পিছফালে, আকৌ কয় কি তাৰ 2 নম্বৰী টকা সেইকাৰণে সি দান কৰিব পাৰিছে, তাৰ মাৰি অনা টকা, বিভিন্ন কথা কৈ থাকে। কিন্তু এইটো বস্তু একেবাৰে ভুল মোৰ কলিজাৰ ভাই। নিজে যিহকে দিব পৰা নাই বেলেগৰ আমি বেলেগৰ গিবত কিয় কৰো? নিজে দিব পৰা নাই, বেলেগে দিছে, তাক তাৰ ওচৰত শুকৰিয়া আদায় কৰিব লাগে, তাৰ কাৰণে দোয়া কৰিব লাগে, দে কমচে কম ভাইটো দান কৰিছে, দা মছজিদ মাদ্ৰাছাত দান কৰিছে, অসহায় মানুহক সহায় কৰিছে, গৰীব মিসকিনক দান কৰিছে। তো এনেকুৱা ভালে পাব লাগে, দোৱাহে দিব লাগে। কিন্তু আজি আপুনি মই কি কৰো? গিবত কৰি থাকো। সেইটো কাৰণে মই গুজাৰিছ কৰো। আৰু আমাৰ মা ভনীসকলৰ ভিতৰতো বহুত ডাঙৰ এটা আছে, মানে কি আখলাক, বেয়া বদ আখলাক আছে, সেইটো হ'ল গিবত কৰা। বহুত আছে এনেকুৱা, বহুত আকচাৰ মা ভনী, মানে কি এটা ভাষাত অসমীয়াত ক'ব গ'লে ঈৰ্ষা, গিবতো কৰে লগতে ঈৰ্ষাও কৰে। এজনী মহিলাৰ যদি প্ৰশংসা আন এজনী মহিলাৰ আগত যদি কৰা যায়, সেইজনী মহিলা কিন্তু ভিতৰে ভিতৰে জ্বলি থাকে, তাইহে ইমান ভাল নে, আমি ইমানেই বেয়া নে, এনেকুৱা কথা কৈ থাকে। সেইটো কাৰণে মই গুজাৰিছ কৰো, আমিও যাই কেনে আমাৰ নিজৰ মা ভনী বিবি ছোৱালীক ক'ব লাগিব, আমি আপোনাৰ মোৰ কৰ্তব্য হয় যে কমচে কম গিবতৰ পৰা দূৰত থাকো। আমি এক কলিমা পঢ়নেৱালা, এক আল্লাহৰ বান্দা, আমি এক নবীৰ উম্মত, আমাৰ নামাজ এক, আমাৰ কিবলা এক, আমাৰ তৰিকা এক, আল্লাহ এক, নবী এক, আমি গোটেই এক, আমি সকলো মানুহ হয়। সেইকাৰণে আমি মানুহ হৈ কেনে এই দুনিয়াৰ বুকুত থাকিম ইনশাআল্লাহ। চাব আল্লাহ তাআলাই দুনিয়াতো আপোনাক মোক কামিয়াবি কৰিব আৰু আখিৰাততো কামিয়াবি কৰিব। সেইটো কাৰণে মই গুজাৰিছ কৰো, আমি সকলোৱে মিল মহাব্বতত থকাৰ কাৰণে কোशिশ কৰিম। আৰু কোনোবা যদি ভুল কৰে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কাৰোবাৰ যদি কেতিয়াবা যদি আমি ভুল দেখিছো, পাৰালৈকে আমি কি কৰিম? তাক পৰ্দা ঢাকি ৰাখিম। আৰু যদি নোৱাৰো, কিন্তু বেলেগৰ আগত নকয় কেনে যিজনে কৰে সেই গুনাহটো, সেইজনৰ ওচৰত যাই বহি মৰমৰ সুৰত, নৰমৰ সুৰত পিঠিত হাত ৰাখি, এক কাপ চাহ খুৱাই কেনে, এক কাপ কফি খুৱাই কেনে, ঠাণ্ডা খুৱাই কেনে, চৰবত খুৱাই কেনে তাক আমি সেই বস্তুটো শুধৰাই দিম, বোলে ভাই এনেকুৱা কাম কৰাটো ভাল নহয়, কাৰণ এইটো বস্তু আমাৰ আল্লাহ ভাল নাপায়, আমাৰ নবীৰ তৰিকাত নাই, আমাৰ ধৰ্মত এনেকুৱা কাম নাই। এই তুমি সিদিনাখনে মদ খোৱা দেখিছো, তুমি সুদত টকা লৈছা, তুমি বেয়া কাম কৰা দেখিছো, এইবিলাকত ফাংচনত যাই ডান্স মাৰি আছা, থিয়েটাৰত যাই তুমি বেহুদা কামত লিপ্ত হৈ আছা, থিয়েটাৰ চাব গৈছা, এইবিলাক বস্তুৰ পৰা যিহকে মই এটা কথা বাৰ কওঁ, আমাৰ ইছলাম ধৰ্মৰ মানুহকে কৈছো, মই মুছলমানকে কৈছো, মই অইন ধৰ্মৰ লোকক কেতিয়াও মই টাৰ্গেট নকৰো। কাৰণ নিজৰ নিজৰ ধৰ্মৰ নিজে নিজে মহব্বত কৰা, আমি অন্য ধৰ্মক শ্ৰদ্ধা কৰো, সন্মান কৰো, কেতিয়াও কোনো ধৰ্মক আমি সৰু বুলি গণ্য নকৰো বা সৰু বুলি নাভাবো। আমাৰ ধৰ্ম আমাৰ মোতাবিক ডাঙৰ, অইন ধৰ্মৰ মোতাবিক ডাঙৰ। সেইকাৰণে আমি কেৱল মই ইছলাম ধৰ্মৰ আমাৰ নৌজৱান ডেকা ল'ৰা, মুছলমান ল'ৰা ছোৱালীবিলাকক মই বেছি টাৰ্গেট কৰি কওঁ, কাৰণ অইন ছোৱালীক কম, অন্য ধৰ্মৰ ল'ৰাক কম, ডাইৰেক্ট টাৰ্গেট কৰি দিব বা ডাইৰেক্ট মোৰ ওপৰত একশ্যন উঠাব, বোলে জনাবে কিয় কয়, জনাবে ক'ত পালে এইবিলাক কথা, আমাক কিয় কয়, আমি যেনেকে নচলো আমাৰ কথা। কিন্তু সেইটো কাৰণে মই গুজাৰিছ কৰো, অনুৰোধ কৰো, আমাৰ ডেকা ল'ৰা যিমান মুছলমান আছে গোটেই ল'ৰাকে মই অনুৰোধ কৰো, ভাই আমি আল্লাহক ৰাজি কৰণেৱালা বনি যাওঁ। আজি দুনিয়াৰ বুকত আছো, এদিনাখন মৰি যাম, মৰি যোৱাৰ পিছত কিন্তু মোৰ পাৰ্টনাৰ ক'বাত থাকিব, মোৰ বন্ধু, মোৰ দোস্ত, মোৰ ইয়াৰ ক'বাত থাকিব, নিজৰ মা বাবা ভাই ভনী সব ৰৈ থাকিব। কিন্তু আপুনি মই যাই কেনে সেই গাঁতাটো, যিটো গাঁতাত সোমাই থৈ আহিব, আৰু যিটো জাগাত আপোনাৰ মোৰ ঘৰ হ'ব, সেইটো জাগা কিন্তু দিনতো যাব ভয় লাগে। সেইকাৰণে গুজাৰিছ কৰিছো, মৰাৰ আগত, इंतकालर आगत आमी की करो मौत और सामान तैयार करो। अल्लाह नबी सल्लल्लाहु अलैहि वसल्लम ने फरमाया बेहतरीन और समझदार इंसान वो है बुद्धियक मानु সেইজন যিজন মানুহে নেকি মতৰ আগত মতৰ সামান তৈয়াৰ কৰি লয়। সেইকাৰণে আমি মতৰ সামান তৈয়াৰ কৰিম, প্ৰত্যেকৰ লগত মিল মহাব্বতত চলিম, অন্য ধৰ্মৰ লোকসকলক সন্মান কৰিম, আমি কাৰোৰ প্ৰতি বেয়া ভাৱ নাৰাখো, প্ৰত্যেকৰ লগত মিল মহাব্বতত চলিম। কোনোবাই কিবা এটা কাম কৰিছে, হয়তো আপোনাৰ দিলেদি মানিব পৰা নাই, আপুনি তাৰ পৰা দূৰত থাকক, সেই বুলি আমি তাৰ ওপৰত কি কৰো একশ্যন উঠাই কেনে তাক মাৰা পিটা নকৰো। মোৰ মনে মানা নাই সেইটো কাম মই নকৰো। এক্সাম্পল, কোনোবাই অইন ধৰ্ম মানুহ মদ খায় বা কোনোবা ল'ৰা মদ খাইছে, তো সেইটো ল'ৰাক মদ খোৱাৰ কাৰণে আমি তাক যাই কেনে গালি দিব নালাগে। গালি দিয়াটো আমাৰ হুকুমত নাই, আমাৰ শৰীয়তত নাই, ইজাজত নাই। আমি গালি নিদিওঁ, কি কৰিম, তাক মৰম মহব্বতত কম। আৰু যদি নামানে তাৰ হাতে তাৰ ৰাস্তাত তাক থাকিব দিয়া, মোৰ ৰাস্তাত মই থাকি যাম। কিন্তু আমি কি নকৰো, কাৰো লগত কাজিয়া ফেচাদ নকৰো। আল্লাহ আমাক সকলোকে মিল মহাব্বতত চলাৰ কাৰণে তৌফিক দান কৰক। যিখিনি কথা ক'লো ইয়াৰ ওপৰত আল্লাহ তাআলা আমাক সকলোকে আমল কৰাৰ তৌফিক দান কৰক। ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।